নমস্কাৰ মই শ্ৰী অমৰ কৃষ্ণ দাস এজন সচেতন নাগৰিক তথা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি। পোনপ্ৰথমে মই আপোনালোকক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে সমগ্ৰ ৰাইজক জনাব বিচাৰিছোঁ যে যোৱা ইংৰাজী 20 ছেপ্টেম্বৰৰ 2025 তাৰিখত কাৰ্বি আংলং বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন নাম দি তাপস দাস আৰু দশৰথ দাসে কিছুমান মন্তব্য আগবঢ়াইছে আৰু ঠায়ে ঠায়ে সিহঁতে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নাম আৰু কাৰ্বি আংলং জিলা সমিতিৰ নাম দি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি মাননীয় দীপক দে মহোদয়ৰ নেতৃত্বত তেওঁলোকে প্ৰচাৰ কৰা কাৰ্বি আংলং বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন গঠন কৰা হোৱা নাই আমি তদন্ত কৰি পাইছোঁ। সিহঁতে নিজে ববীয়াকৈ যিবিলাক কাৰ্বি আংলং বাঙালী জাতিৰ নামত যিবিলাক অপপ্ৰচাৰ কৰি আছে সেইটো সম্পূৰ্ণ ভুল তথ্য পাইছোঁ। আৰু সিহঁতে কোনো বাঙালী ফেডাৰেশ্যনৰ সদস্যও নহয় আৰু কোনো সভাপতি সম্পাদকো নহয়। গতিকে আমি ক'ব বিচাৰিছোঁ যে এই হেনো মন্তব্যৰ কাৰণে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় কমিটি মাননীয় দীপক দেৰ লগত যোগাযোগ কৰি আমি যিবিলাক তথ্য পালোঁ সিহঁতৰ কোনো ফেডাৰেশ্যন সদস্যও নহয়। আমি এইটো মানে সিহঁতে মন্তব্য দিয়াৰ পিছত আমি মানে তদন্ত কৰি পালোঁ। গতিকে যোৱা কাৰ্বি আংলং বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে জিলা সমিতিখনে কোনোভাৱেই আমি মানি ল'ব নোৱাৰোঁ। এইটো আমাৰ জিলা সমিতিখন দীপক দেৰ তত্ত্বাৱধানত গঠন হৈছিলে আৰু সিহঁতে নিজে যিটো সংগঠন বনাইছে বুলি কৈছে ফেডাৰেশ্যন বুলি সেইটো একদম সম্পূৰ্ণ ভুল। আৰু যদি হৈছে তেনেহ'লে সিহঁতে প্ৰমাণ কৰি দিয়ক কোন সংগঠনৰ কোন কাৰ অধীনত মানে সিহঁতে এইটো সংগঠন চলাই আছে। তো গতিকে আৰু সিহঁতে এইটো সংগঠনৰ যেটো মানে কেণ্ডেল মাৰ্চ কৰিছিলে তাতে মাননীয় দীপক দে কেন্দ্ৰীয় সমিতিৰ সভাপতি তেখেতে অৱগত নাছিলে আৰু সম্পূৰ্ণ মানে নিজববীয়াকৈ কৰিছে আৰু তেখেতে মানে ফেডাৰেশ্যনৰ নাম বদনাম কৰি আছে। গতিকে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ডিষ্ট্ৰিক্ট কমিটি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটিয়ে আমি বিচাৰিছোঁ যে আগন্তুক যদি এনেকা সিহঁতে মানে অপপ্ৰচাৰ কৰে তেনেহ'লে আমি কিবা আইনমতে ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আমাৰ মিডিয়া বন্ধুসকল, আজি ইয়াত বহাৰ বিশেষ কাৰণ হৈছে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কাৰ্বি আংলং জিলা কমিটি মাননীয় দীপক কুমাৰ দেৰ আণ্ডাৰত কমিটিখন বনাই দিয়া হৈছে। কিন্তু এই কেইদিন আগত দুটা মানুহ তাপস দাস আৰু দশৰথ দাস সিহঁত দুজনে সিহঁতৰ কোনো কমিটি নাই, কোনো কমিটিৰ মেম্বাৰো নাই। সিহঁতে বাঙালী ফেডাৰেশ্যনৰ নাম লৈ কিনে যিটো বদনাম কৰিছে, গোটেই ফেডাৰেশ্যনক যিটো বদনাম কৰিছে, এইটো কাৰণে আমি সংগঠনে বহুত দুখ পাইছোঁ। আৰু সিহঁতে কিবা কেণ্ডেল মাৰ্চ কৰিছে, কিবা কৰিছে, এইটোতো আমাৰ সংগঠনৰ আসাম লেভেলৰ সংগঠনৰ পৰা কোনো অৰ্ডাৰে লোৱা নাই। সিহঁতে বিনা অনুমতিত সিহঁতে কেণ্ডেল মাৰ্চ কৰিছে আৰু আবুল তাবুল যাতা বগি থাকে। সেইকাৰণে আমি সিহঁতক ক'ব বিচাৰিছোঁ যাতে অদূৰ ভৱিষ্যতে সংগঠনৰ নাম লৈ কিনে কোনো ধৰণৰ মন্তব্য আগবঢ়াব নালাগে। আমি সংগঠন কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটিৰ পৰা সিহঁতক সকিয়নি দি জনাই দিলোঁ। নমস্কাৰ।